অভদ্ৰ নিৰ্লজ্জ আৰু কবলৈ ভাষা নাই। সামাজিক মাধ্যমত এটাৰ পিছত এটা অশ্লীল ভিডিঅ'। এওঁলোকে ইমান অশ্লীল কথা কেনেকৈ ক'ব পাৰে সামাজিক মাধ্যমত? এইবোৰ এতিয়া সামাজিক মাধ্যমৰ জাবৰ হৈ পৰিছে। কোনো সুস্থ আৰু ভদ্ৰ মানুহে ক'ব নোৱাৰা আচৰণ কৰি অশ্লীল ভিডিঅ' বনাই এওঁলোকে। আর কোশনের বন্ধু ভাবতেছে একটা ঘোড়া পালমু। কে মানুষতে ঘোড়া পালবি কে? মানুষের দায়িত্ব আর ঘোড়ার দায়িত্ব করো। নাম আমিনা কালনাগিনী আৰু এইসকল অভদ্ৰ যুৱক। সংখ্যালঘু সমাজত এওঁলোকে কি শিক্ষা দিব বিচাৰিছে? আজিও সংখ্যালঘু সমাজ এতিয়াও মৌনতাত কিয়? এওঁলোকে এখন সুস্থ সমাজ ধ্বংস কৰিব বিচাৰিছে নেকি? RBD ষ্টাৰ নামৰ এটা অসভ্য চেনেলত কমেডি কৰে এওঁলোকে, যিবোৰ কথা আমি হয়তো জীৱনত শুনা নাই। কালু তুই নিজে খারাই হারলি না, তোর ওটা কি খারাইব? কিন্তু এতিয়া এই অসভ্য কেইটাক সংখ্যালঘু সমাজ তথা দল সংগঠনে ঘূৰাই আনিব পাৰিবনে? মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এওঁলোকক আপোনাৰ চকুত পৰা নাইনে? ইমান অশ্লীল ভিডিঅ' বনোৱাৰ পিছতো কিয় মৌনতা অৱলম্বন কৰি আছে? নে এওঁলোকক অশ্লীলতাৰ ঠিকা দিয়া হৈছে? অসমৰ নৱ প্ৰজন্মৰ ভৱিষ্যত কি হ'ব বা হ'বলৈ গৈ আছে এবাৰ চিন্তা কৰক। আমাৰ এই বাতৰিৰ পিছত সংখ্যালঘু সমাজ তথা অসম চৰকাৰে কি ব্যৱস্থা লয় সেয়াহে লক্ষণীয় হ'ব।